ওম শান্তি। মই আত্মবিশ্বাসেৰে কওঁ, এই কিতাপখন যদি আপুনি ইয়াত লিখাসমূহ যদি কেনেবাকৈ যদি আপুনি ফ'ল' কৰে বা এই লিখাসমূহ যদি আপুনি নিজৰ জীৱনত আপুনি এপ্লাই কৰে, মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ আপুনি বহু মানসিক সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু কৰিব লাগিব। ইয়াত যিবোৰ কথা আছে এইবোৰ কোনো ধৰণৰ মনোৰঞ্জনজনক কথা নহয়। এয়া কোনো কাহানী, কোনো গল্প উপন্যাস নহয়। এইখন হৈছে আপোনাৰ জীৱনৰ মূল মন্ত্ৰ। যেতিয়াই বিপদত পৰিব, যেতিয়াই লাগিছে যে আপুনি দোষো দিশে কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই, মানসিকভাৱে দিক বিদিক হেৰাই পেলাইছে, জীৱনত দুখ কষ্ট যন্ত্ৰণা ইত্যাদিৰে আপুনি ভাৰাক্ৰান্ত হৈ পৰিছে, আপুনি ইমিডিয়েটলি কিতাপখন এবাৰ এনেই পঢ়ি দিব। এয়া সকলো আপোনাৰ বাবে। আপোনাৰ জীৱনত ইয়াৰ প্ৰতিটো লিখা আপুনি যদি এপ্লাই কৰে, মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ আপোনাৰ জীৱনত ভালেখিনি মানসিক শক্তিৰ আপুনি শক্তি বৃদ্ধি পাব। আৰু লাহে লাহে যিবিলাক কথাৰ বাবে আপুনি ইমান দিনে প্ৰব্লেম পাই আছিল, অসুবিধা পাই আছিল, যিবিলাক কথাৰ বাবে আপুনি মুকলিকৈ জীৱনত উদযাপন কৰিব পৰা নাছিল জীৱনটোক, লাহে লাহে সেই গোটেই ব্লকেজবোৰ খুলিবলৈ আৰম্ভ কৰিব। কিন্তু কৰিব লাগিব, অলপ কঠিন, বিধিমতে কৰিব লাগিব। ইয়াত বিধিও দিয়া আছে, কৰিব লাগিব দেই। গতিকে আমি জীৱনত ইমান বেছি কিবা কিবি কৰিছোঁ, গতিকে আহকচোন মাত্ৰ কেইটামান উপায়, কেইটামান কথা কেৱল কোৱা আৰু লিখাৰ ওপৰত নিৰ্ভৰ কৰি যদি আমাৰ জীৱন যদি সলনি হয়, জীৱন সলনি, ভাগ্য পৰিৱৰ্তন মানে আমি কি বুজোঁ? টকা পইচা সা সম্পত্তি সেইবিলাক নহয়। সেইবিলাকে আজিকালি একো সুখ শান্তি আনি দিব পৰা নাই। টকা পইচা মানুহক জীৱনত লাগে, নলগা নহয়, কিন্তু জোখতকৈ বেছি নালাগে। যিখিনি দৰকাৰ, যিখিনি প্ৰয়োজন জীৱনত চলিবলগীয়া, সেইখিনি ফুড, শেল্টাৰ, আশ্ৰয়, খাদ্য, কাপোৰ, বস্ত্ৰ, জীৱনটো চলিবৰ বাবে, কৰিবলৈ যাবলৈ এখন বাহন ইত্যাদি যিবিলাক ন্যূনতম প্ৰয়োজনীয় বস্তু, সেইবিলাক আজিকালি আমি কৰি লওঁ। কিবা কৰিবলৈ আমি কৰি লওঁ, ঘটি লওঁ। তাৰ বিনিময়ত আমি কি ঘটিব পৰা নাই? মানসিক শক্তি, মানসিক সুখ শান্তি আমি ঘটিব পৰা নাই। কিয় ঘটিব পৰা নাই জানেনে? কাৰণ আমি আজি আৰ্থিক বস্তু, আমি আজি মেটেৰিয়েলিষ্টিক বস্তু, পদাৰ্থগত বস্তু, সেইবিলাকত আমি সুখ শান্তি বিচাৰিবলৈ যাওঁ। ক'ত পাম? নাপাব, ক'তোৱেই নাপাব। গতিকে কিতাপখনৰ মূল্য মাত্ৰ 100 টকা। এই কিতাপখন আপোনালোকে যদি পাব বিচাৰে, মই আপোনালোকলৈ কুৰিয়াৰ যোগে পঠিয়াই দিম। অকণমান সময় দিব লাগিব। যিসকলে কিতাপখন পাব বিচাৰে, ইতিমধ্যে 300তকৈও অধিক লোকে কিতাপখন বুকিং কৰিছে। মই পঠিয়াই আছোঁ, লাহে লাহে গৈ আছে। কিছুৱে পাইছে, মোক জাননীও দিছে। আৰু এতিয়াও যদি আপুনি লোৱা নাই, অনতিপলমে এই কিতাপখন আপুনি ক্ৰয় কৰি লওক আৰু আপুনি জীৱনটোক নতুনকৈ উদযাপন কৰক, জানক, বুজক, নিজক শক্তিশালী কৰক। এই পৃথিৱীত আৰু কোনো নাই আপোনাক শক্তিশালী কৰিব পৰাকৈ। আপোনাৰ সুখ শান্তিৰ কাৰণে ক'তো একো কৰিব নোৱাৰে। কোনো কাৰোৰে সুখ শান্তি আনিও দিব নোৱাৰে, কেৱল হৰণ কৰিব পাৰে, কিন্তু কেতিয়াও যোগ কৰিব নোৱাৰে। গতিকে আহকচোন, মই কেৱল এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। যিবোৰ কথা বতৰা আপোনালোকৰ মাজলৈ এই সামাজিক প্লেটফৰ্মৰ মাজেদি মই কৈ থাকোঁ, সেই কথা বতৰাবিলাককে মই এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ। জানোচা আপোনাৰ জীৱনত কিবা এটা ভাল হয়, কিবা কল্যাণ হয়। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্যক তেখেতৰ শিক্ষাক সাৰোগত কৰি জীৱনত মই যি শিকিলোঁ আৰু যি আপোনালোকক দিব পাৰিছোঁ, তাৰে ন্যূনতম মোৰ অনুভৱ এই কিতাপখনত মই ব্যক্ত কৰিছোঁ। আশা কৰোঁ, আত্মবিশ্বাসৰে মই গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ, এইখন পঢ়াৰ পিছত অন্ততঃ আপোনাৰ একদম কমচে কম 50% হ'লেও আপোনাৰ মানসিক পৰিৱৰ্তন আহিব। কিন্তু ইয়াত দিয়া যিখিনি উপায় আছে, কৰিব লাগিব, ভালকৈ কৰিব লাগিব, খুব সুন্দৰকৈ আপুনি কৰিব পাৰিব লাগিব। কিবা বুজি নাপালে আপোনালোকে কিতাপখন পোৱাৰ পিছত মোক যোগাযোগ কৰি সুধিবও পাৰে। মই নাম্বাৰকেইটা দি দিছোঁ, সেইকেইটা নাম্বাৰত আপুনি অনতিপলমে কিতাপখনৰ বাবে আপুনি বুকিং কৰিব পাৰিব।
পৰৱৰ্তী সময়ত মই ফ্লিপকাৰ্টেই হওক বা এমাজনতেই হওক মই দিবলৈ চেষ্টা কৰিম কিন্তু মই এতিয়াও পৰাগৈ নাই পৰৱৰ্তী সময়ত ইন ফিউচাৰ মই কৰিম সেইটো কিন্তু এতিয়া মোৰ কোনো অসুবিধা হোৱা নাই আপুনি যদি এড্ৰেছটো দিয়ে মই সুন্দৰকৈ এতিয়াও পঠাই দিবলৈ সক্ষম হৈ আছোঁ আচ্ছা ওম শান্তি